শ্ৰদ্ধাৰ ভক্তবৃন্দ অগ্নিনাভ মন্দিৰলৈ স্বাগত জনাইছোঁ। আজি বিশেষ উদ্দেশ্যেৰে আপোনালোকলৈ পুনৰটি ভিডিঅ' প্ৰেৰণ কৰিব বিচাৰিছোঁ। আন একো নহয়, অগ্নিনাভ মন্দিৰৰ পৰা যেতিয়া ভক্তই নিৰ্মালী ভাগ লৈ যায়, আমি সুবিধা থাকিলে এখন কাপোৰেৰে খুব ধুনীয়াকৈ বান্ধি দিওঁ আৰু বাবাৰ আশীষ হিচাপে নিৰ্মালী ভাগ থ'ব পাৰোঁ। এই নিৰ্মালী এইখন গামোচাত এইভাগ নিৰ্মালী বন্ধা আছে। আমি আজি পুনৰ আকৌ এখন কাপোৰেৰে এই নিৰ্মালী ভাগ বান্ধি তেখেতক দি পঠিয়াম। সবিশেষ তেখেতৰ মুখেৰে শুনক, তেতিয়া বুজি পাব সকলোখিনি কথা আপোনালোকে। হয়, মই অগ্নিনাথ বাবাৰ তালৈ আহিছিলোঁ। মই অহা বছৰৰ আগষ্টৰ মাহত নিজৰ আশা লৈ আহিছিলোঁ। তেতিয়া মই শিখাবাক কৈছিলোঁ যে মই নিজৰ আশাটো, আৰু শিখাবাই মোক তেতিয়া কৈছিলে যে এই নিৰ্মালী ভাগ তুমি বান্ধি থবা আৰু নিজৰ যোনটো তোমাৰ থাপনা, সেই থাপনাত তুমি ৰাখি থবা। আৰু যিহেতু মই কৰ্মক্ষেত্ৰৰ জৰিয়তে মই গুৱাহাটীত থাকোঁ, মোৰ ঘৰ আমগুৰিতে হয়, কিন্তু সেই কৰ্মক্ষেত্ৰৰ যোগেদি মই যোনটো ভাড়াৰ ৰেণ্টত থাকোঁ, তাতেই মোৰ যিখন থাপনা, সেই থাপনাখনৰ তলত মোৰ এটা আপোনাৰ শ্বৰ্ট চাৰ্কিট হৈ গোটেই ৰুমটো তেনেকৈ জ্বলি গৈছে। কিন্তু মই নিজে আচৰিত, মই এবছৰ ধৰি যিটো আশা পূৰণ হৈছে সেইটো মোৰ অলৰেডি আপোনাৰ মাৰ্চ মাহত মোৰ পূৰণ হৈছে, কিন্তু মই নিজৰ সময় উলিয়াব নোৱাৰি আহিব পৰা নাছিলোঁ। তাৰ লগতে এই যিটো থাপনাৰ ভাগ জ্বলাৰ পাছতো এই যোনটো আমাৰ নিৰ্মালী, সেই নিৰ্মালী ভাগ তেনেকৈ আছে। মই আজি আহিছোঁ ৰাতিপুৱা, আহি পেলাই লগালগ মই বাবাৰ ওচৰলৈ আজি আহি আশীষ লৈছোঁ। মানে নিৰ্মালী ভাগ আশে পাশে চব জ্বলি গৈছে, গোটেই ৰুমৰ বস্তু, আনকি মোৰ ৰুমৰ যোনখন থাপনা আছিলে, থাপনাখনৰ তলৰ গোটেইখিনি বস্তু জ্বলিছে। মোৰ সোণৰ অলংকাৰ কিছুমান আছিলে, সেইখিনি আপোনাৰ গোট হৈ গৈছে, জ্বলি গৈছে যদিও গোটেই গোটা হৈ গৈছে। সেইখিনি জ্বলিছে আৰু বহুত জ্বলিছে। আপোনাৰ তলৰ টেবুলত মোৰ বহুতখিনি বস্তু জ্বলিছে। মই বিয়াৰ কাৰণে কিছুমান বস্তু কিনিছিলোঁ, সেইখিনি বস্তুও জ্বলিছে। আৰু অন্যটো নহয়, অকল মই নহয়, মোৰ যিমানখিনি কৰ্মক্ষেত্ৰৰ লগত জড়িত তেওঁলোকেও আহি নিজে যেতিয়া দেখিছে, তেওঁলোকে নিজেই আচৰিত হৈছে যে ইমানখিনি বস্তু জ্বলিছে, এখন কাপোৰ কেনেকৈ নজ্বলিব পাৰে। আৰু ইয়াতে নিৰ্মালী ভাগ আপোনালোকে দেখি গম পাইছে, এডাল সূতাও মানে টোপোলা টোপোলা জ্বলা নাই, এডাল সূতাও জ্বলা নাই, কেৱল ধোঁৱাৰ কাৰণে মানে গামোচাখন ক'লা পৰিছে। যিহেতু এই ভাগ ইমান শক্তি থকাৰ বাবে আজি খুলিবও নিদিলোঁ মই, আৰু ৰাখিও নথলোঁ। এইভাগ পুনৰ এখন কাপোৰেৰে বান্ধি তেখেতক দি পঠিয়াম অগ্নিনাভ বাবাৰ আশীষ হিচাপে। ঠিক আছে, হ'ব দিয়া। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আপোনালোকে নিশ্চয় দেখা পালে যে গোটেই বস্তুখিনি জ্বলি গৈছে, কিন্তু বাবাৰ যে ইমান চমৎকাৰ, যিখন কাপোৰত অগ্নিনাভ শিৱ বাবাৰ নিৰ্মালী আছিলে, সেই কাপোৰখন মানে একোৱেই হোৱা নাই। তেনেহ'লে আপোনালোকে ভাবি চাওকচোন বাবাৰ কি মহিমা, বাবাৰ কি চমৎকাৰ। তো আপোনালোকে বাবাক বিশ্বাস কৰক,